কবিতাৰ শিৰোনাম এখন নগ্ন ছবি সমাজৰ, ৰচনা বানুমণি ভট্টাচাৰ্য। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। বহু আশা আৰু সাধনাৰ অন্তত জন্মলৈ এটি শিশুৱে পিতৃ মাতৃৰ হৃদয়ত অফুৰন্ত প্ৰত্যাশা সিহঁতক মানুহ কৰাৰ সপোন দেখে, সুখ সমৃদ্ধিৰে ভৰা জীৱন গঢ়াৰ। যেতিয়া আনুষ্ঠানিক শিক্ষালৈ সিহঁতবোৰ কৰ্মঠ হয়, সিহঁতে সময় আৰু পৰিস্থিতিৰ দাসত্ব স্বীকাৰ কৰে। আত্মস্বাৰ্থ আৰু আত্ম অহংকাৰত নিজৰ কৰ্তব্য পাহৰি যায় পিতৃ মাতৃৰ প্ৰতি থকা কৰ্তব্য আৰু কৰণীয়। পাহৰি যায় সিহঁতো যে কাৰোবাৰ আশা আৰু সাধনাৰ ফল। এয়াও যে এখন নগ্ন ছবি, পিতৃত্ববোধৰ আৰু মাতৃত্ববোধৰ অত্যাধুনিক জীৱনৰ উলংগ স্বৰূপ আজিৰ কলংকিত সমাজৰ।